এটা জাতিৰ প্ৰয়োজন বা এটা জাতিৰ পৰিচয় আধুনিক যুগত শিক্ষাৰ মানদণ্ডৰে নিৰূপণ কৰা হয়। আমাৰ যি আদিম সম্পত্তি আছিল, সংস্কৃতি আছিল, সেয়া আমাৰ পিতৃপুৰুষে দি যোৱা। কিন্তু আমাৰ প্ৰজন্মই নতুনকৈ আমি এই জাতিটোক কেনেকে নিৰ্মাণ কৰিম? আমাৰ নতুন প্ৰজন্মই পুৰণা সংস্কৃতিকে সোঁৱৰিম নে এই সংস্কৃতিৰ মালাধাৰক আমি আৰু শক্তিশালী কৰিম? এই যদি সিদ্ধান্ত আমি লওঁ যে আমাৰ পুৰণা সংস্কৃতি ইতিহাসক আমি আৰু অধিক শক্তিশালী কৰিম, তেনেহলে শিক্ষাৰ বিকল্প আন একোৱে হ'ব নোৱাৰে। মই আশা কৰিম চুতীয়া জাতিৰ মাজৰ পৰা উন্নত পৰ্যায়ৰ শিক্ষিত যুৱক যুৱতী ওলাই আহিব। চুতীয়া ছাত্ৰ সন্থাই কেনেকে এই জাতিটোৰ ভিতৰৰ পৰা অধিক ডক্টৰ, ইঞ্জিনিয়াৰ, অধ্যাপক, অধ্যাপিকা, প্ৰশাসনিক সেৱাৰ বিষয়া, অভিযন্তা আদি নিৰ্মাণ কৰিব পাৰিব, তাৰ বিষয়ে কাম হাতত ল'ব। এয়া হৈছে সময়ৰ আহ্বান। মই আপোনালোকক এটা সৰুকৈ উদাহৰণ দিম। আমাৰ অসমৰ হোজাই, আমি ৰাজনৈতিকভাৱে ভাল পাওঁ বেয়া পাওঁ বেলেগ কথা, আজমল ডাঙৰীয়াই এটা কোচিং চেণ্টাৰ আৰম্ভ কৰে আৰু সেই কোচিং চেণ্টাৰটোৰ পৰা বছৰি সংখ্যালঘু সম্প্ৰদায়ৰ 100 জন ল'ৰা ছোৱালীক ডক্টৰ হিচাপে নিৰ্মাণ কৰা হয়। যদি অসমৰ লগত মাটি পানীৰ লগত সম্পৰ্ক নথকা এজন মানুহে অসমলৈ বা পৰিয়াল ইয়ালৈ আহি তেওঁলোকে অসমৰ 100টা চিট সংখ্যালঘু লোকক দিবৰ কাৰণে কাম কৰিব পাৰে, তেনেহলে আমি চুতীয়া, আহোম, মৰাণ, মটক, কলিতা আমি কিয় এই কাম কৰিব নোৱাৰো? নিশ্চিতভাৱে এই 5 বছৰত মই এনে এখন সমাজ বিচাৰিম যোনে পুৰণা সংস্কৃতিৰ কথা কব, কিন্তু তাক নতুন যুগ কৰিব। অকল আমাৰ পিতৃপুৰুষৰ গৌৰৱৰ কথা কলে আমাৰ দায়িত্ব পাৰ হৈ নাযায়। দেউতা বা মোৰ যদি ককাই এটা ব্যৱসায় নিৰ্মাণ কৰিছিল, তাক ডাঙৰ কৰিব পৰাটোহে হৈছে কৃতিত্বৰ কথা। তাক সোঁৱৰি আমি থাকিম, কিন্তু নিজে সকলো বিক্ৰী কৰি ভাড়া ঘৰত সোমাই যাম, তেতিয়া এই জাতিটো কেতিয়াও আগবাঢ়িব নোৱাৰে। আপোনালোকে দেখিব যে কিছুমান ল'ৰা ছোৱালী আছে, দেউতাক মাকৰ পৰা লাভ কৰা সম্পত্তি 4 গুণ ডাঙৰ কৰে, আৰু কিছুমান ল'ৰা ছোৱালী আছে দেউতাক মাকৰ সম্পত্তি বিক্ৰী কৰি ভাড়া ঘৰত আহি সোমাই থাকে। আমি বিচাৰিব লাগিব যে আমি কাক আদৰ্শ হিচাপে লওঁ। যদি সেই দিনত যদি ইমান নতুন নতুন কাৰিকৰী বিদ্যাৰ চুতীয়াসকল অধিকাৰী হ'ব পাৰিছিল, আজিও নিশ্চয় চুতীয়াসকলে IIT পাছ কৰা 10 জন অভিযন্তা প্ৰতি বছৰত নিৰ্মাণ কৰিব পাৰিব। আজিও নিশ্চয় 10 জন মেডিকেলত পাছ কৰা, মেডিকেল পঢ়া ল'ৰা ছোৱালী নিৰ্মাণ কৰিব পাৰিব। ৰাজ্য চৰকাৰে কোটা দিব, সেয়া বেলেগ কথা, কিন্তু আকৌ মই কম যে আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। আৰু মই ভাবো যে আমাৰো এই প্ৰজন্ম প্ৰতিযোগিতাৰ বাবে আমিও সাজু আছো, কিন্তু আমি সৰুৰে পৰা তেওঁলোকক ৰেডি কৰিব লাগিব, মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ক্লাছ 8ৰ পৰা তেওঁলোকক পঢ়ুৱাৰ এটা তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ বীজ ৰোপণ কৰি 8ৰ পৰা পঢ়ুৱালেহে ক্লাছ 12ত পাছ কৰি মেডিকেল পঢ়িব পাৰিব, ডিগ্ৰী পাছ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব পাৰিব।